74তম বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে আমাৰ আজি পতাকা উত্তোলন হৈছে আৰু বিশেষকৈ আমাৰ এই পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ 7টা সংগঠনে আগভাগ লয় ক্ৰমে বড়ো সাহিত্য সভা কছাৰী সমাজ আৰু আপোনাৰ ওমেন ফেডাৰেশ্যন এমপ্লয়ী ফেডাৰেশ্যন গাংবুঢ়া সন্থা আৰু লগতে আছে আমাৰ কলাকৃষ্টি সন্থা আৰু লগতে আছে আমাৰ বড়ো আমাৰ এই পৰাইছা আফাদ বুলি কয় এপছু তো গোটেইকেইটা মিলি আমি ধুনীয়াকৈ আজি প্ৰথম কাৰ্যসূচীটো আমি পতাকা উত্তোলন কৰি আমাৰ প্ৰতিটো বড়ো অগ্ৰণী সংগঠনৰ সভাপতিসকলে চমুকে নিজ সংগঠনৰ চমু বিৱৰণ ৰাখে আৰু দ্বিতীয় কাৰ্যসূচী মতে আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গ দাদাক আমি সকলো দল সংগঠনে মিলি আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামত আমাৰ এই দুদিনীয়া ধৰি চলা আমাৰ যি বড়ো অগ্ৰণী সংগঠন তথা বড়ো সাহিত্য সভাৰ এই 74তম প্ৰতিষ্ঠা দিৱসত আমি দাদাক আমি আমাৰ ডেলিগেট সেশন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্ততেই আমি আমাৰ শ্ৰদ্ধাৰ মৰমৰ দাদা প্ৰয়াত শিল্পী জুবিন গাৰ্গ দেৱক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ তাৰ পাছতে আমাৰ তৃতীয় কাৰ্যসূচী মতে আজি আমাৰ বিশেষ অতিথি অজিত কুমাৰ বসুমতাৰীক আমি আজিৰ এই আমাৰ ডেলিগেট সেশনৰ যি হাউচ আছে সেই হাউচটো উদ্ঘাটন কৰিবলৈ দিওঁ আৰু উদ্ঘাটন কৰাৰ পাছতেই আমাৰ আজিৰ কাৰ্যসূচী ক্ৰমে আমাৰ হাওৰাঘাট ইনডোৰ ষ্টেডিয়ামতেই আমাৰ বিভিন্ন দল সংগঠনৰ বছৰেকীয়া যিখিনি আমাৰ দল সংগঠনবোৰে প্ৰতিবেদন ৰাইজক দিব লাগে সেই মৰ্মে প্ৰতিটো সংগঠনে নিজৰ সমস্যা অভাৱ অভিযোগ ৰাখি ৰাইজৰ লগত মত বিনিময় কৰে আৰু আমাৰ শেষত আৰু কাৰ্যসূচী কেইটামান আছে কাৰ্যসূচী হিচাপে যোৱাকালিৰ সংগতি ৰাখি আমাৰ খেলা ধূলাও যিহেতু এই আমাৰ হাওৰাঘাট যি শাখা বড়ো সাহিত্য সভাৰ জন্ম দিৱসত আমি যিহেতু আমি কবিতা আবৃত্তি লগতে ছবি আঁকা কাবাডী খেলা আৰু লগতে আপোনাৰ ভলীবল খেলাও সেইবোৰো আয়োজন কৰিছিলোঁ যোৱাকালি আৰু আজি আমি ছবি আঁকা আৰু লগতে কবিতা আবৃত্তিত যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগভাগ লৈছিলে তেখেতসকলক আমি আজি আমি পুৰস্কৃত কৰিম যিসকলে ধুনীয়াকৈ নিজৰ কলা বা কৌশল দেখাইছিলে তেখেতসকলক আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপে আমি তেখেতসকলক পাৰ্টিকুলাৰ ৱাইজত তেখেতসকলক আমি পুৰস্কৃত কৰিম এইখন সভাতে আৰু বিয়লি 4 বজাৰ লগে লগে আজি আমাৰ কাবাডী খেলৰ ওমেন্সৰ ফাইনেল আছে আৰু আমাৰ পুৰুষৰ শাখাত ভলীবলৰ ফাইনেল আছে আৰু ঠিক এই কাৰ্যসূচী শেষ হোৱাৰ পাছতেই সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আমি প্ৰগ্ৰামত ৰাখিছোঁ সংবাদ মাধ্যমৰ যোগেদি আজি হাওৰাঘাট অন্তৰ্গত দৈমা দৈচা শাখা বড়ো সাহিত্য সভাৰ উদ্যোগত দীঘলীয়াতি গাঁৱত ৭০ সংখ্যক বড়ো সাহিত্য সভাৰ জন্মবাৰ্ষিক অনুষ্ঠানটি উলহ-মালহেৰে উদযাপন কৰা হৈছে আৰু আজি এই সভাত কাৰ্বি আংলং জিলাৰ আপচুৰ পদত নিখিল বড়ো ছাত্ৰ সন্থাৰ গৌতম বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল আৰু লগতে আজি এই সভাত লোকেশ্যন কলেজৰ প্ৰবক্তা অৰ্থাৎ এছিষ্টেণ্ট প্ৰবক্তা লংকেশ্বৰ ফাইনাৰী ছাৰো উপস্থিত আছিল গতিকে আজি আমি বৰ উলহ-মালহেৰে আজি এই অনুষ্ঠানটি আমি বৰ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ পাৰি বৰ সুখী হৈছোঁ গতিকে আমি আজি ভাষা সংস্কৃতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে 6খন গাঁও অৰ্থাৎ দীঘলপানী বৰ্ণাৰতলী দীঘলীয়াহাটী 2খন আৰু লগতে মেটেকা 2খন গাঁও এইখিনি আমি লগ লাগি আজি দৈমা দৈচাৰ যি শাখা বড়ো সাহিত্য বা উদ্যোগত আমি ৭০ সংখ্যক অনুষ্ঠানটি পাতি বৰ আনন্দিত হৈছোঁ গতিকে সদৌ শেষত সকলো
বড়ো ৰাইজক অৰ্থাৎ অসমৰ লগতে বিভিন্ন জিলাত আমি আজি এই বড়ো সাহিত্য বা অনিষ্ট কৰা দেখিবলৈ পাইছোঁ। গতিকে বৰ আমি আনন্দিত। গতিকে সদৌ শেষত মই সংবাদ মাধ্যমক নমস্কাৰ জনাই বক্তব্য সামৰণি মাৰিলোঁ। আমাক হিষ্ট্ৰীত কি বোলে জনা যায়, আমি কছাৰী বোলে কওঁ। আগত যিটো নেকি হিষ্ট্ৰী যদি যাওঁ, আমাক ইয়াত কছাৰী মানে বড়ো কছাৰী, ডিমাচা কছাৰী, লালুং কছাৰী, মিচিং কছাৰী, এইবিলাক চব কছাৰী বোলে আগত জনাজাত আছিল। এতিয়া কথাটো হ'ল যে কছাৰী পৰা কেনেকৈ বড়ো হ'ল। যেহেতু আগত আমাক ৰজা আছিল, আমাক বড়ো ৰাইজ কেতিয়া শেষ হৈছিল? 1832 চনত 1832 লাষ্ট ৰজা আছিলে গোবিন্দ চন্দ্ৰ। যেতিয়া গোবিন্দ চন্দ্ৰ ৰাণী, তাৰ নিজৰ ৰাণীয়ে তাক মণিপুৰী শান্তিৰ দ্বাৰা মৰাইছিল। সেই তেতিয়াৰ পৰা কি হ'ল, যিহেতু গোবিন্দ চন্দ্ৰৰ ল'ৰা ছোৱালী নাছিল, তেতিয়া ইংৰাজে এটা আইন বনাই থৈছিল, হয়তো আপোনালোকে জানে, যাক ডক্ট্ৰিন অফ লেপছ বুলি কোৱা হৈছে। ডক্ট্ৰিন অফ লেপছ এইটো আইনটো কি আছিলে? যি ৰাজ্যৰ ৰজাৰ ল'ৰা ছোৱালী নাই, ৰজা মৰাৰ পিছত ডাইৰেক্ট ইংৰাজৰ তলত যাব লাগিব, ইংৰাজত হাতত মুঠিত যাব লাগিব। ঠিক তেনেকৈ বড়ো ৰাজ্য 1832 চনত যেতিয়া ৰাধা গোবিন্দ চন্দ্ৰক মৰাই দিয়া হ'ল, তেতিয়া অট'মেটিক ইংৰাজত হাতত গুচি গ'লগৈ। তেতিয়াৰ পৰা বড়ো ৰাইজ একত্ৰিত নহ'ল। কিছুমান থাকি গ'ল ডিমাপুৰত, কিছুমান চাহ কাছাৰত গ'ল, কিছুমান থাকি গ'ল গুৱাহাটীত, কিছুমান থাকি গ'ল কোকৰাঝাৰ, বিহাৰত, ৱেষ্ট বেংগলত। চব লেতেৰ বেতেৰ হৈ গ'ল, লেতেৰ বেতেৰ হৈ গ'ল। কোনো এইটোৰ লগত কোনো কানেকশ্যন নাই, আহা যোৱা নাই, আলি খোৱা হেৰি নাই, কোনো সম্পৰ্ক নাই, ৰিলেশ্যন শেষ। তেতিয়া বড়োবিলাক জানে, আমিতো গম পাইছোঁ বড়োসকলৰ হিষ্ট্ৰী নাই। হিষ্ট্ৰী আমি ক'ত পাওঁ? আমি মণিপুৰৰ হিষ্ট্ৰীত যাওক, ইয়াত অলপ পাব। আহোমৰ হিষ্ট্ৰীত যাওক, ইয়াত অলপ পাব। কিয় পাব? আহোমে বড়ো ৰাজ্যক আক্ৰমণ কৰিছিল, মণিপুৰৰ পৰা আহি মণিপুৰীবিলাক আক্ৰমণ কৰিছিল। তাৰ নিশ্চয় আমি এইবিলাকহে গম পাওঁ। কিয়? যিহেতু হিষ্ট্ৰী নাই, আমি ক'ব লাগিব যে হিষ্ট্ৰী আছিল যদিও আমাৰ পৰা লুকাই ৰাখিছিল।